হাই মই ময়ূৰীজ ডেইলিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা এটা টপিক যিটো টপিকত আমি এনেকুৱা নহয় যে আমি আগতীয়াকৈ মানে ধৰি লওক পঢ়ি থৈছোঁ আৰু হৈ গৈছে তেনেকুৱা ধৰণৰ এটা টপিক নহয় কাৰণ ইয়াৰ লগত আমি কি হয় এনি টাইম আপডেট হৈ থাকিব লাগে আৰু যিহেতু এতিয়া আমাৰ কেইবাটাও এক্সাম আহি আছে তাৰ ভিতৰত ধৰি লওক শৰ্টলি কি আহিছে আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যিটো আহিছে আৰু তাত অলৰেডি আমাৰ অনাৰেবল CM ছাৰে ডেট ঘোষণা কৰিছে আৰু মই ভাবোঁ আপোনালোকে খুব ধুনীয়া ধৰণে পঢ়া শুনা কৰি আছে গতিকে কাৰেণ্ট এফেয়াৰ্ছনো ক'ৰ পৰা পঢ়িব কেনেকৈ পঢ়িব বা কোনসমূহ চেনেল ইউজ মানে ল'ব তেনেকুৱা ধৰণৰ কাৰণে আজি আমি ডিছকাছ কৰিম গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু চাওক কাৰেণ্ট এফেয়াৰ্ছ আমি কেতিয়াও ইগন'ৰ কৰিব নোৱাৰোঁ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড যথেষ্ট কুৱেশ্যন আহে আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টতো আহিছিলে দুটা নে এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে কিন্তু সাধাৰণতে আমি যদি APDCL বা AHSL যিহেতু এক্সাম আহি আছে তো তেনেকুৱা ক্ষেত্ৰত আৰু ধৰি লওক আৰু কেইবাসমূহ পষ্ট ওলাব এতিয়া যিহেতু ধৰি লওক এডুকেশ্যন ডিপাৰ্টমেণ্টতো ওলাব আৰু 10,000 পষ্ট ওলাব এনেকৈ ধৰি বহুতখিনি পষ্ট আহি আছে গতিকে এই পষ্টসমূহৰ কাৰণে আপোনালোকে কি কৰিব নোৱাৰে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইগন'ৰ কৰিব নোৱাৰে আৰু কাৰেণ্ট এফেয়াৰ্ছ কি হয় এটা মানে ইম্পৰ্টেণ্ট টপিক হয় আৰু কাৰেণ্ট এফেয়াৰ্ছটোত কি হয় আপোনালোকে যেনেকৈ ধৰি লওক ইণ্ডিয়ান হিষ্ট্ৰী বা মডাৰ্ণ হিষ্ট্ৰী এইবিলাক যদি আপোনালোকে পঢ়ে এই হিষ্ট্ৰী মানে এনেকুৱাবিলাকত আপোনালোকে কি হয় বোলে মই এইখিনি চিলেবাছ কৰি লৈছোঁ তাৰপিছত মই নেক্সট এইটো টপিকলৈ গৈছোঁ তেনেকুৱা ধৰণৰ কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত কি হয় আপোনালোকে গোটাই থৈ দিব নোৱাৰে মানে যে লাষ্টৰ এক মাহ মই পঢ়ি হৈ যাব তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে কৰে তেতিয়াহ'লে মই ভাবোঁ যে অসুবিধা হয় গতিকে কি হয় আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ডেইলি অলপকৈ চাব লাগে যাতে আপোনালোকৰ হৈ যায় তো সেইটো হিচাপত কি হয় আপোনালোকে ধৰি লওক ইউটিউবতে বহুত ভাল চেনেল আছে তো যিসমূহত কি হয় কাৰেণ্ট এফেয়াৰ্ছ আপডেট কৰে মই নিজেও তেনেকৈ পঢ়োঁ বা পঢ়িছিলোঁ আগতে যে এইটো মানে কি হয় আপোনালোকে চাওক এতিয়া ইউটিউবত বহুতকেইটা চেনেল আছে তাৰ ভিতৰত কিছুমান চেনেলত কি হয় ডেইলি আপডেট কৰে কিন্তু 5 মিনিট বা 10 মিনিট মানে 5 মিনিটমানৰ ভিডিঅ' কৰে খুব অকণমান ধৰি লওক অলপকৈ মানে আপডেট কৰে আৰু কিছুমান আছে বহুত লম্বা যিটো 1 ঘণ্টা বা 45 মিনিট 1.5 ঘণ্টামানৰ হয় তো সেইখিনিৰ ক্ষেত্ৰতো কি হয় আমাৰ ইমানকৈ যদি আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়োঁ তেতিয়াও আমাৰ কি হয় বাকীসমূহ কভাৰ কৰিবলৈ আমাৰ সময়ৰ অসুবিধা হয় গতিকে মোৰ মতে 20, 25 বা 30 মিনিটছৰ যদি এটা ভিডিঅ' হয় কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে তেতিয়া আমাৰ কি হয় চাবলৈ সুবিধা হয় ধৰি লওক আপুনি ৰাতিপুৱা উঠি মেলি ব্ৰেকফাষ্ট কৰা সময়খিনিতে আপুনি কি কৰিছে সেই কাৰেণ্ট এফেয়াৰ্ছৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো আপুনি চালে চোৱাৰ পিছত আপুনি যিখিনি আপোনাক লাগে আপুনি সেইটো নোট কৰি ল'লে এই তেনেধৰণে যদি আপোনাক কৰিছে বহুত বেছিও সময় মানে দিব নালাগে কিন্তু সেইখিনি তেনেকৈ যদি আপোনালোকে চাই তেতিয়া ধৰি লওক আপোনালোকে তাক ৰিভাইজ দিছে আৰু এনেধৰণে যদি সদায় কৰি যায় তেতিয়াহ'লে কি হয় আপোনালোকৰ সুবিধা হয় নেক্সট আহিছে কি চাওক মন্থলি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ পঢ়িব তো ডেইলি ৱাইজটো আপোনালোকে পঢ়িলে ডেইলি ৱাইজ পঢ়াৰ পিছত ধৰি লওক আপোনালোকৰ কি হয় ডেইলি যেতিয়া পঢ়ি যাব তাৰ আমাৰ ধৰি লওক 60% মান আপোনাৰ মনত ৰৈ গৈছে তো বাকী আপোনালোকে যেতিয়া এক্সামৰ আগত মানে ধৰি লওক এক্সামলৈ এমাহমান আছে সেইখিনি সময়ত আপোনালোকে যদি এই মন্থলি কাৰেণ্ট এফেয়াৰ্ছখিনি একবাৰ ৰিভাইজ কৰি দিয়ে তেতিয়াহ'লে কি হয় আপোনাৰ অলৰেডি আপুনি যিহেতু ডেইলি পঢ়ি থৈছে তো তাৰ ধৰি লওক 60% মানটো ৰৈ গৈছে মনত বাকী যি 40% আছে সেই 40% আপোনাৰ এই এক্সামৰ এমাহৰ আগত সেই কভাৰ কৰাত আপোনাক সহায় কৰিব গতিকে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে গোটাই নথব কাৰেণ্ট এফেয়াৰ্ছ গোটাই থ'লে পিছলৈ কিন্তু ই মানে বহুত প্ৰব্লেম হৈ যায় গতিকে কাৰেণ্ট এফেয়াৰ্ছ নগোটাব বাকী এতিয়া নিজে মই যদি কওঁ আপোনালোকৰ GK টুডে বুলি ইউটিউব চেনেলো আছে আৰু আপোনালোকৰ টেলিগ্ৰামতো আছে গতিকে আপোনালোকে এনেকুৱা কৰিব পাৰে আৰু তেওঁলোকৰ এটা এপো আছে আৰু এপটোত আপোনালোকে পেইড মক টেষ্টো দিব পাৰে আৰু ফ্ৰীও পাব তাৰপিছত আপোনালোকে কি কৰিব পাৰে সেই ইউটিউব চেনেলৰ চালে তাত আপোনালোকে ডেইলি তেওঁলোকে ধুনীয়াকৈ দিয়ে ডেইলি ৱাইজ দিয়ে আৰু মন্থলি ৱাইজো দিয়ে তো আপোনালোকে ডেইলি তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ চালে চোৱাৰ পিছত তেওঁলোকে কিন্তু তেওঁলোকৰ টেলিগ্ৰাম চেনেলত ডেইলি আপোনালোকৰ PDFও প্ৰভাইড কৰে গতিকে আপোনালোকে তাৰ পৰা গৈ পিছত PDFও চাই ল'ব পাৰে যদি নোট কৰিব নিবিচাৰে কিন্তু সাধাৰণতে মই নিজেই PDFৰ পৰা পঢ়িবলৈ বৰ এটা ভাল নাপাওঁ লিখি ল'লে ভাল পাওঁ বাকী সেইটো আপোনালোকৰ নিজৰ চইচ আপোনালোকে কেনেকৈ কৰে কিন্তু PDFও তেওঁলোকে কৰে গতিকে একবাৰ যেতিয়া আপুনি মানে শুনে এটা ভিডিঅ'টো চাই ডাইৰেক্টলি পঢ়াত
পঢ়াতকৈ শুনিলে আমাৰ বেছি মনত ৰয় গতিকে হেতু ক্ষেত্ৰত আপোনালোকে যদি একবাৰ ধৰি লওক যিখিনি আমাৰ খাই আছে ৰাতিপুৱা খোৱাৰ সময়খিনি বা কোনো এনেকুৱা সময়খিনিত আপোনালোকে ভিডিঅ'টো চালে চোৱাৰ পিছত আপুনি আকৌ পিডিএফটো দুবাৰমান পঢ়ি দিলে তেতিয়া মনত ৰৈ যায় গতিকে আপোনালোকে তাৰ পৰা তেওঁলোকৰ পিডিএফসমূহ চাব পাৰে তো ডেইলি কৰে মই নিজে পাৰ্সোনালি এটো ফলো কৰোঁ আৰু মই ভাল পাওঁ আৰু এনেকুৱা বহুত ধৰণৰ ইউটিউব চেনেল আছে আপোনালোকে বেলেগো চাব পাৰে কিন্তু মই নিজে যেটো ভাল পাওঁ গতিকে হেতু আপোনালোকক জনাইছো আৰু তেওঁলোকৰ ইউটিউব চেনেল তেওঁলোকৰ যেটো এপ আছে হে এপটো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে তাতো আপোনালোকে দিব পাৰে কিন্তু এটো পেইড হয় আৰু ফ্ৰীকেও দুটামান আপোনালোকে দিবলৈ পাব কেইটামান সিৰিজ দিবলৈ পাব মক টেষ্ট গতিকে হেয়াই বাকি আপোনালোকৰ যদি যিকোনো এনকুৱাৰী থাকে পৰীক্ষা ৰিলেটেড তেতিয়া হলে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত আপোনালোকে ডিএম কৰিব পাৰে আৰু যদি হে ভিডিঅ'টো ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই